হেল্ল' গাইজ, আজি মই যিটো কণ্টেণ্ট আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সেই কণ্টেণ্টটো হ'ল ফেচবুক গুড আফটাৰনুন পষ্টটো কেনেকৈ কৰিব লাগে সেইটো আপোনালোকক দেখুৱাম। ভিডিঅ'টো অকণ দীঘলীয়া হ'ব পাৰে। কিবা শিকিব হ'লে মানুহৰ ধৈৰ্য আৰু পেচেণ্ট থাকিব লাগে। আজি ফেচবুক গুড আফটাৰনুন পষ্টটো কেনেকৈ শিডিউল কৰি ৰাখিব পাৰি সেই বস্তুটো আপোনালোকক মই দেখুৱাম। এতিয়া আহক বলক স্ক্ৰীন ৰেকৰ্ডিঙৰ মাধ্যমত আপোনালোকক দেখুৱাই আছোঁ ফেচবুক গুড আফটাৰনুন পষ্টটো কেনেকৈ কৰিব লাগে আৰু কেনেকৈ শিডিউল কৰিব লাগে। আহক বলক স্ক্ৰীন ৰেকৰ্ডিঙৰ মাধ্যমত দেখুৱাই দিয়া আছে। স্ক্ৰীন ৰেকৰ্ডিংটো অন কৰিলোঁ। এতিয়া মই ফাৰ্ষ্টত মই ফেচবুক এপটোত গুচি যাম। ফেচবুক এপটোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এতিয়া আকৌ মই প্ৰফাইলত সোমাই যাম। এই যে এনেকৈ এটা ইণ্টাৰফেচ আহিব। এতিয়া ওপৰ পিনে স্ক্ৰল কৰি এই যে ফিল্টাৰ্ছ লিখা আছে ইয়াত মই ক্লিক কৰিলোঁ। এতিয়া মই এই প্ৰথম ফটোখন মই ল'লোঁ। এই ফটোখন মই শিডিউল কৰিম। প্ৰথম মই ফটোখন এডিট কৰি লওঁ। ইয়াত যে পেনৰ দৰে এটা হেৰি আছে মাজত থকাটো, এই ফটোখনত তিনিটা হেৰি আছে, এটা লাষ্টটো ডিলিট আৰু পেঞ্চিলৰ দৰে যিটো আছে পেন আছে, ইয়াত মই ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আহিছে এই ফটোখন আহিছে। এই ফটোখন মই কি কৰিম, প্ৰথম ফিল্টাৰ লগাই দিম। ফিল্টাৰ আপোনালোকে মই এইটো ফিল্টাৰ দিলোঁ। যোনে যিটো ফিল্টাৰ দিব পাৰে। মই এটা ফিল্টাৰ ইউজ কৰিলোঁ। এতিয়া ওপৰ পিনে চাওক, AA লিখা আছে, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰিলোঁ। এতিয়া লিখা আহিছে ইয়াত মই লিখিম গুড মৰ্ণিং, লিখিম গুড আফটাৰনুন, লিখিম গুড আফটাৰনুন। গুড আফটাৰনুন লিখিলোঁ। এইটো য'ত যেনেকৈ পজিশ্যনত মই ৰাখোঁ, মই ৰাখিব পাৰিম। ইয়াত ৰাখিলোঁ। এইটো য'তে ৰাখিব পাৰে, মই আজি ইয়াতে ৰাখি দিলোঁ। গুড আফটাৰনুন। এনেকৈ আপোনালোকৰ পচন্দ অনুযায়ী ৰাখিব পাৰে। আৰু ইয়াত চাওক ষ্টিকাৰ মাজৰ যিটো আছে ইম'জি, তেনেকৈ ইম'জি লগাই দিব পাৰে। মই এটা ইম'জি আজি ইউজ কৰিম। মই ইণ্ডিয়ান ফ্লেগটো ইউজ কৰিলোঁ। ইণ্ডিয়ান ফ্লেগটো লগাই দিলোঁ। এতিয়া ডান কৰি দিম। মই ফিল্টাৰ্ছো ব্যৱহাৰ কৰিছোঁ আৰু ইম'জিও ব্যৱহাৰ কৰিছোঁ, চাইছে আপোনালোকে। এতিয়া মই ইয়াত ডান কৰি দিলোঁ। এতিয়া ডান কৰি দিয়াৰ পিছত এই ফটোখিনি মানে এডিটিং কামটো মোৰ হৈ গ'ল। মই গুড আফটাৰনুনটো লিখিলোঁ আৰু মই এটা ইম'জি ইণ্ডিয়ান ফ্লেগটো লগাই দিলোঁ, ফিল্টাৰ লগাই দিলোঁ। মোৰ ফটোৰ কামখিনি শেষ। এতিয়া মই ইয়াত লিখিম গুড আফটাৰনুন, গুড আফটাৰনুন। এতিয়া গুড আফটাৰনুন লিখাৰ পিছত মই
যিটো স্পেচ দিয়ে, যিটো একেবাৰে তলত, সেই স্পেচ দি মই এনেকৈ তলত আহিম। প্ৰায় আপোনালোকে 1.5 ইঞ্চিৰ পৰা 2 ইঞ্চিমানৰ তললৈ আহিব। তেতিয়া আপোনালোকে এই ফটোখনৰ বিষয়ে এটা টাইটেল লিখিব। এতিয়া মই টাইটেলটো দি আছোঁ, টাইটেলটো দি আছোঁ। এই এনেকৈ দিলোঁ। মই এটা ইম'জি ব্যৱহাৰ কৰিলোঁ। এতিয়া মই টাইটেলটো লিখিম। আমাৰ ঘৰত থকা আম গছজোপা, আম গছজোপা, এনেকৈ এটা টাইটেল দিব। ইয়াৰ পিছত মানে টাইটেলটো, এই ফটোখনৰ বিষয়ে এটা টাইটেল দিব। মই ফটোখনৰ বিষয়ে এইটো টাইটেলটো দিলোঁ যে আমাৰ ঘৰত থকা আম গছজোপা। এই টাইটেলটোক এট্ৰেক্টিভ কৰিবৰ কাৰণে মই 2 ছাইডত 2টা ইম'জি ব্যৱহাৰ কৰিছোঁ। এতিয়া মই এইখিনি মোৰ টাইটেলটো হৈ গ'ল। এতিয়া মই স্পেচ দি তলত আহিম। এতিয়া মোৰ কাম হ'ল হেছটেগ ইউজ কৰা। এতিয়া ফেচবুক ৰিলেটেড মই 5টামান হেছটেগ ইউজ কৰিম। এতিয়া এই হেছটেগ প্ৰথম মই গুড আফটাৰনুন এভৰিৱান, এই হেছটেগটো ইউজ কৰিলোঁ। নেক্সট মই স্পেচ দি তলত আহিলোঁ। এতিয়া আকৌ ইয়াত হেছটেগ গুড আফটাৰ ফেচবুক ভাইৰেল পোষ্ট, মই ফেচবুক ভাইৰেল পোষ্টটোত ক্লিক কৰিলোঁ। এতিয়া নেক্সট মই আৰু এটা হেছটেগ হেৰি কৰিম, ফেচবুক ভাইৰেল প্ৰফাইল, এইটো হেছটেগ ইউজ কৰিলোঁ। নেক্সট আৰু এটা হেছটেগ মই ইউজ কৰিম, 5টামান হেছটেগ ইউজ কৰি দিম। মই ফেচবুক ফ্ৰেণ্ডছ এণ্ড ফলোৱাৰ্ছ, এইটোতো ক্লিক কৰিলোঁ। আৰু এটা হেছটেগ হেৰি কৰিম, সেইটো হেছটেগ হ'ল, মই স্পেচ দি তলত আহিলোঁ। এতিয়া আৰু এটা হেছটেগ ইউজ কৰিম, ফেচবুক নন ফলোৱাৰ্ছ, অৰ্থাৎ নন ফলোৱাৰ্ছৰ তেওঁলোকৰ মাজলৈ যাব। এই 5টা মই হেছটেগ ইউজ কৰিলোঁ। এতিয়া বাকী থাকিল কি কাম, মই লোকেশ্যন, ইম'জি এইবিলাক এতিয়াও ইউজ কৰা নাই। এতিয়া ইয়াত চাওক, ওপৰত চাওক যে ফিলিং এক্টিভিটি, লোকেশ্যন, পিপুল, মই ফিলিং এক্টিভিটিত হেৰি কৰিলোঁ। এতিয়া আছে হেপিও আছে, ব্লিছটো আছে, মই গ্ৰেটফুলটো দি দিলোঁ। এতিয়া লোকেশ্যনটো সকলোৱে ইণ্ডিয়ান ৰাখিব, আৰু যোনে যি ইচ্ছা ৰাখিব পাৰে, কিন্তু মই ইউজুৱেলি ইণ্ডিয়াই ৰাখোঁ। IND এনেকৈ লিখাৰ পিছতে আহি যাব। মই এইটো লোকেশ্যন ইউজ কৰোঁ, আপোনালোকে যি ইচ্ছা কৰিব পাৰে। ইয়াৰ পিছত ইয়াত লিখা ওলাই আছে পিপুল, মই এইটো এতিয়া নকৰোঁ। এইটো ভিডিঅ'টো আপলোড হোৱাৰ পিছত মই তেনেকৈ শ্বেয়াৰ কৰি দিম। এইখিনি হ'ল ফেচবুক গুড আফটাৰনুন পোষ্টটো। এতিয়া মই চিডুৱেল কেনেকৈ কৰিম, বছ এইটো মই নেক্সট মাৰিলোঁ। এতিয়া লিখা আছে চিডুৱেল পোষ্ট,
এই চিডিউল পষ্টত মই হেৰি কৰিলোঁ, এই চিডিউল হেৰি কৰিলোঁ। মই এতিয়া ইয়াত টাইম ক্লিক কৰিলোঁ। মই টাইমটো 12:30 মান দি দিওঁ, 12:30 PM। অ'কে, বাছ এতিয়া মই এনেকৈ বেক যাম। ইয়াৰ চাওক চিডিউল লিখা আছে, চিডিউল। এই চিডিউলত ক্লিক কৰিলোঁ। এতিয়া মোৰ ফেচবুক গুড আফটাৰনুন ফটো পষ্টটো এতিয়া আপলোড হৈ আছে। ইয়াৰ চাওক, গুড আফটাৰনুন পষ্টটো আপলোড হৈছেনে নাই, মানে চিডিউল কৰি ৰাখিছোঁতো, অলৰেডি চিডিউল হৈ গৈছে। থেংক ইউ, আজিলৈ ইমানেই। লগ পাম নেক্সট ভিডিঅ'ত। সকলো ভালে থাকিব, সুস্থ থাকিব।